হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিবলৈ হ'লে আমি তিনিটা কথা মনত ৰাখিব লাগিব যে যদি বৰ্গ সংখ্যাটো দুটা অংকৰ হয় তেন্তে বৰ্গমূল এক অংকৰ হয়। আমি হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব যোৱাৰ আগতে সংখ্যাটোত যিমানটা অংক থাকিলে তাৰ বৰ্গমূলৰ অংক কিমানটা হ'ব সেই কথাটো জানি ল'ব লাগে। সেইকাৰণে এইকেইটা কথা মনত থ'ব লাগে। যদি বৰ্গ সংখ্যাটো দুটা অংকৰ হয় তেন্তে বৰ্গমূল এক অংকৰ হ'ব, আৰু যদি বৰ্গ সংখ্যাটো 3 বা 4 অংকৰ হয় তেন্তে বৰ্গমূল 2 অংকৰ হ'ব। মানে আকৌ যদি বৰ্গ সংখ্যাটো 5 বা 6টা অংকৰ হয় তেন্তে বৰ্গমূল 3 অংকৰ হ'ব। মানে আমি এতিয়া হৰণ প্ৰক্ৰিয়াৰে বৰ্গমূল নিৰ্ণয় কৰিম। বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰা হয় ইতিমধ্যে তোমালোকক শিকোৱা হৈছে। বৰ্গমূল নিৰ্ণয় কৰিবলৈ হ'লে আমাক বৰ্গমূল চিহ্নৰ প্ৰয়োজন হয়। যি কি নহওক আমি হৰণ প্ৰক্ৰিয়াৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগে। হৰণ প্ৰক্ৰিয়াৰে বৰ্গমূল নিৰ্ণয় কৰিবলৈ হ'লে আমি দুটামান কথা মনত ৰাখিব লাগে। এক নম্বৰতে আমি যিটো সংখ্যাক হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিম সেই সংখ্যাটোক আমি একক স্থানৰ পৰা অংকবোৰ দুটাকৈ থোপ কৰি ওপৰত একোডাল আঁচ দি ল'ব লাগে। অৰ্থাৎ এনেকৈ এটা একক দশক একক স্থানৰ পৰা দুটা অংকক এটা থোপ হিচাপে ধৰিব লাগে বা এটা গোট হিচাপে ভাগ কৰিব লাগে। এনেকৈ মানে এটা গোট দুটা গোট যিমান অংক থাকিব এনেকৈ তুমি ভাগ কৰি যাব লাগে। ধৰা এনেকৈ আছে, ধৰা 1 2 1 5 1 4 1 এনেকৈ আছে। ধৰা 5টা আছে, ধৰা 6 আছে, 6টা আছে। গতিকে ইয়াত এটা দুটা 3টা ভাগ হ'ল। মানে ধৰা 1 5 1 4 1 আছে, ইয়াত 5টা আছে। গতিকে এটা ভাগ দুটা ভাগ 3টা ভাগ এনেকৈ হ'ব। মানে এনেকৈ অৰ্থাৎ 3 নম্বৰ ভাগটোত অকল এটা অংকই পৰিলে, যেটাই নপৰক। গতিকে এনেকৈ আমি এটা ভাগত মাত্ৰ দুটা অংকক এটা ভাগত ল'ব লাগে। সেই দুটা অংকৰে এটা গোট গঠন কৰি আমি গোটত ভাগ কৰি ল'ব লাগে। এনেকৈ মানে গোটত ভাগ কৰি লোৱাৰ পাছত আমি কি কৰিম, এনে এটা বৃহত্তম সংখ্যা বাছিব লাগে যাৰ বৰ্গফল বাওঁ হাতৰ প্ৰথম থোপটোৰ সমান বা নিকটৱৰ্তী সৰু সংখ্যাটো হয়। এই সংখ্যাটোৱে ভাজক আৰু ভাগফল দুয়োটা হ'ব। এতিয়া আমি ভাজক বা ভাগফল বিচাৰিব লাগে। ইয়াৰ ভাজক বা ভাগফল বিচাৰিবলৈ হ'লে আমি কি কৰিম, সংখ্যাটোৰ প্ৰথম গোটটো বাওঁফালৰ পৰা আমি হৰণ কৰোঁতে বাওঁফালৰ পৰা সদায় হৰণ কৰি যাওঁ। গতিকে বাওঁফালে থকা প্ৰথম গোটটোৰ আমি কিমান আছে ভালদৰে লক্ষ্য কৰি ল'ব লাগে। তাৰপিছত সেই সংখ্যাটোৰ ওচৰত থকা এটা বৰ্গ সংখ্যা বাছি উলিয়াব লাগে। অৰ্থাৎ সেই সংখ্যাৰ ওচৰত থকা বৰ্গ সংখ্যাটো যিটো হয় সেই সংখ্যাটোক আমি যিটো সংখ্যাৰে বৰ্গ কৰিলে সেই সংখ্যাটো পাওঁ, সেই বৰ্গ কৰা সংখ্যাটোক ভাজক হিচাপে ধৰিব লাগে। আৰু সেই ভাজক হিচাপে যিটো সংখ্যা ধৰিবা সেই সংখ্যাটোকে আমি ভাগফল হিচাপে ধৰিব লাগে। হয়নে? ভাজক আৰু ভাগফল একেই হয়। ঠিক আছে। তাৰ পাছত আমি কৰিব লাগে আকৌ প্ৰথম থোপটোৰ পৰা ভাজ্যটো বিয়োগ কৰি দ্বিতীয় থোপটো আমি তললৈ নমাই নিব লাগে আৰু দ্বিতীয় ভাজ্যটো আমি নিৰ্ণয় কৰিব লাগে। অ'কে, ঠিক আছে। আমি আগবাঢ়ি চাওঁচোন। সমাধান (4 4 8 9) আমি প্ৰথমতে দুটা ভাগত ভাগ কৰিলোঁ, মানে হৰণ চিন পতা হ'ল। এতিয়া আমি দুটা ভাগ পালোঁ, এটা ভাগত পালোঁ 89 আছে, আনটো ভাগত আছে 44। আমি হৰণ কৰোঁতে বাওঁফালৰ গোটটোৰ পৰা হৰণ কৰিব লাগে। এই দুটা প্ৰথমতে আমি হৰণ কৰিব লাগিব 44। গতিকে 44ৰ ওচৰৰ আমি এটা বৰ্গ সংখ্যা বিচাৰিব লাগে। 44ৰ ওচৰৰ এটা বৰ্গ সংখ্যা হ'ল 36 এটা বৰ্গ সংখ্যা আছে। 44ৰ ওচৰত 36 বৰ্গ সংখ্যা আছে। গতিকে 36ক যদি আমি বৰ্গ কৰোঁ কি পাম, 6 6 গুণ 36। তাৰমানে 6 6 দুটাই পূৰণ কৰিলে আমি কিমান পাওঁ, 36 পাওঁ। গতিকে
ভাজক হ'ব 6 আৰু ভাগফল হ'ব 6 হয়নে 6 6 গুণ 36 ভাজ্য পূৰণ কৰা হ'ল এতিয়া আমাৰ ইয়াৰ পাঁচৰ কাম হ'ব দ্বিতীয় ভাজ্যটো পাবৰ কাৰণে ভাজ্যটোত অৰ্থাৎ দ্বিতীয় স্তৰত আমি ভাজ্যটো পাবৰ কাৰণে আমি প্ৰথম স্তৰত ভাজ্যকেইটা বিয়োগ কৰিব লাগে এইটো আগতে তোমালোকে পাইছা বিয়োগ কৰা 10 ধাৰণৰ 10 14 6 কাটিলে থাকিলে 8 হে এফালে 0 8 নামি আহিলে এতিয়া এইটো 8 পালোঁ আমি বাকী 8টো বাকী আছে দ্বিতীয় স্তৰত চালোঁ দ্বিতীয় গোটটো চালোঁ 89 আছে গতিকে 89টো আমি নমাই আনিলোঁ 89 হ'লে গতিকে দ্বিতীয় স্তৰত এইটো হ'ব কি ভাজ্য এতিয়া দ্বিতীয় স্তৰত ভাজ্যটো পালোঁ এতিয়া আমি ভাজক বিচাৰিব লাগে ভাজকটো আমি কি পাম আমি ভাজকটো নিৰ্ণয় কৰিবৰ কাৰণে আমি প্ৰথম স্তৰত যিটো ভাজক পাইছিলোঁ সেই ভাজকটোক আমি দুগুণ কৰিব লাগে দুগুণ কৰি আমি দ্বিতীয় স্তৰৰ ভাজ্য নিৰ্ণয় কৰিব লাগে গতিকে 6 দুগুণ 12 6 দুগুণ 12 গতিকে ভাজ্যটো পালোঁ ভাজকটো পালোঁ আমি কিমান 12 তাৰপিছত তাৰ ওচৰত এটা খালী ঠাই আমি ৰাখিব লাগে আৰু এই যিটো খালী ঠাই ৰাখিলোঁ সেই খালী ঠাইটোত এনেকুৱা এটা ভাজক বহাব লাগিব যিটো ভাজক ভাগফলৰ সমান হয় আৰু সেই ভাগফলটোৰ লগত এই গোটেই ভাজকটো পূৰণ কৰিলে ভাজ্যটো পোৱা যায় অথবা ভাজ্যটোতকৈ সৰু সংখ্যা পোৱা যায় হয়নে এতিয়া আমি 1 2 ইয়াত এনেকুৱা এটা সংখ্যা বহুৱাম যিটো বহুৱালে সেই সংখ্যাটো সেই একেটা সংখ্যাৰ লগত পূৰণ কৰিলে আমি এই সংখ্যাটো পাব পাৰোঁ এতিয়া এই সংখ্যাটো একক স্থানত চাওঁ আমি কি আছে 9 আমি 9 পাবলৈ হ'লে এইটো সংখ্যা আৰু এইটো সংখ্যাই পূৰণ কৰিলে 9 পাব লাগিব গতিকে আমি 9 পোৱা সংখ্যা পাইছোঁ 3 3 গুণ 9 মানে আকৌ আৰু এটা সংখ্যাৰে পূৰণ কৰিলে আমি 9 পাব পাৰোঁ 7 7 গুণ 49 একক স্থানত 9 হয় তাৰমানে 3 3 গুণ 9 একক স্থানত 9 পালোঁ আকৌ 7 পূৰণ 7 7 7 গুণ 49 একক স্থানত আমি 9 পালোঁ গতিকে একক স্থানত 9 পোৱা যায় গতিকে 7 দুটা পূৰণ কৰিলেও আমি 9 পাওঁ 3 দুটা পূৰণ কৰিলে 9 পাওঁ এতিয়া আমি এইকেইটা এই ভাজকটোৰ লগত যদি এই ভাগফলটো যদি পূৰণ কৰোঁ আমি কি পাম ভাজ্যটো পাম অৰ্থাৎ পাব লাগে পাম নে নাপাম 3 3 গুণ 9 12 3 গুণ 36 369 যিটো ভাজ্যটো সমান নহয় এইটো মিলি যোৱা নাই এতিয়া চাওঁ এইটো চাওঁ 7 7 গুণ 49 9 কৰিলে 4 7 গুণ 14 18 8 কৰিলে 1 7 গুণ 7 8 8 8 9 যিটো ইয়াৰ লগত ভাজ্যটোৰ লগত মিলি গৈছে গতিকে আমি ভাজক দিব পাৰিম কিমান 7 আৰু ভাগফল দিব পাৰিম কিমান 7 হয়নে 7 7 গতিকে 8 8 9 এনেকৈ কৰিব গৈ থাকোঁতে যেতিয়া শূন্য পাবা ভাগশেষ যেতিয়া শূন্য পাবা তেতিয়াই তোমাৰ অংকটো শুদ্ধ হৈছে বুলি তুমি গম পাবা হয়নে অৰ্থাৎ তুমি অংকটো সমাধান কৰি বৰ্গমূল নিৰ্ণয় কৰিব পাৰিছা বুলি তুমি গম পাবা এতেকে √4489 ইকুৱেল বাৰটো আমি পালোঁ কিমান 67 গতিকে 67টোৱে হ'লগৈ বৰ্গমূল এইটোৱে নিৰ্ণয় বৰ্গমূল হয়নে এনেকৈ আমি হৰণ প্ৰক্ৰিয়াৰে যিকোনো এটা বৰ্গ সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰিব পাৰোঁ অ'কে নিজে কৰি চাবলৈ যত্ন কৰা